নমস্কাৰ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ আৰু আজি মই ব্ৰেকফাষ্টত বনাব লৈছোঁ পোহা ভাবিছোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ একদম সহজে ৰাতিপুৱাই খাব পৰা চিম্পল ৰেচিপি পোহা বনাবলৈ মই লৈছোঁ পোহা চিৰাটো যিটো আমাৰ নৰ্মেল চিৰা পাতল চিৰাটো নহয় কিন্তু পোহা চিৰাটো অলপ ডাঠ হয় চিৰাটো প্ৰথমে মই ধুই লৈছোঁ ভালকৈ ধুই লৈ এতিয়া মই পানীখিনি যাব দিম তাৰ পাছত আপোনালোকক দেখাই যাম একদম চিম্পল আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাব এতিয়া মই কেৰাহীখন পাতি তেল গৰম হ'ব দিছোঁ তাত সৰিয়হ দিছোঁ আৰু নৰসিংহৰ পাত দিছোঁ তাৰ পাছত ধুই থোৱা চিৰাখিনি তেলত দি দিছোঁ আৰু এতিয়া মই এইখিনি ভালকৈ অলপ টাইম ভাজিম ইয়াতে নিমখ দিম অলপ হালধি দিম ইয়াৰ পাছত দিছোঁ মই বাদামটো কিন্তু মই দোকানৰ পৰা কিনি অনা বাদাম দিছোঁ মানে ভাজি থোৱা বাদাম আৰু আপোনালোকৰ তাত যদি কেঁচা বাদাম আছে তেতিয়াহ'লে বাদামটো অলপ প্ৰথমে ভাজি ল'ব ভাজি লৈ এইখিনি অলপ টাইম ভাজা হোৱাৰ পাছত তাত দিব আৰু নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব এইফালে মই কুকাৰত বইল হ'ব দিম কণীটো বইল হোৱাৰ পাছত এয়া মই কণীটো ওপৰত কাটি দিছোঁ পোহাৰ লগত আৰু এইফালে গাখীৰ দিয়া চাহ মই কণীৰ কুহুমটো নাখাওঁ সেইটো কাৰণে মই হোৱাইট কালাৰটোৱে লৈছোঁ গুড ইভিনিং গাইজ ৰাতিপুৱা মই পোহা বনোৱা ভিডিঅ'টো দিলোঁ আপোনালোকে সেনেকৈ ট্ৰাই কৰি চাব আৰু জানেনে মই ভিডিঅ'টো কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ মানে আজিৰ দিনটোত মই কি কৰোঁ কি নাই কৰোঁ কিবা কিবি বনালোঁ খানা কিন্তু মই ভিডিঅ' বনাব থাকি গ'ল একদম পাহৰিছোঁ এদিন বাৰু বনাম ৰাতিপুৱাৰ পৰা ভিডিঅ' আৰু এতিয়া সময় আপোনাৰ 5টা বাজিলে আৰু মই যাম মানে ভাত তাত খাই শুই দিলোঁ আৰু এতিয়া ফ্ৰেছ হৈ যাম আৰু মেলা চাব যাম পাঠশালাত ভাগৱতী ফিল্ডত মেলা হৈ আছে তাকে ভাবিছোঁ চাই আহোঁ এবাৰ আৰু আপোনালোককো দেখাওঁ মেলাটো কি হৈছে এতিয়া ফ্ৰেছ হৈ ড্ৰেছ কৰি আপোনালোকক লগ পাই আছোঁ আৰু এদিন মই ভালকৈ ৰাতিপুৱাৰ পৰা ভিডিঅ' বনাম এতিয়া 5:30 হ'ল আৰু ইয়াতে মেলা আহিছে আপোনালোককো দেখাওঁ আৰু বহুত দিন এনেকৈ ওলাইও যোৱা নাই আৰু মোৰ কাপোৰযোৰ এবাৰ বেক কেমেৰা কৰি দেখাওঁ তিনাই যে বিহুৱান দিছিলে আজি প্ৰথম পিন্ধিছোঁ এবাৰ বেক কেমেৰা কৰি ভালকৈ মোৰ ফুল লুকটো দেখাওঁ এইযোৰ কাপোৰযোৰ বিহুত লোৱা আজিয়ে প্ৰথম পিন্ধিলোঁ এতিয়া মেলা চাব যাওঁ আৰু আপোনালোককো দেখাওঁ ৰিস্কা আহি আছে আৰু আমাৰ লগত যাব প্লাবিতা আৰু প্লাবিতাহঁতৰ নতুন কইনাও যাব দেখাম আপোনালোকক চাই থাকিব এইফালে দাদা আহি গ'ল আৰু এতিয়া আমি বজাৰলৈকে গৈ থাকোঁ আৰু ৰাস্তাত প্লাবিতাহঁতকো ল'ম আৰু দুইটাই পূৰা ফটো উঠি আহি আছে আৰু আমাৰ নতুন কইনা বহা এয়া ন কইনা আপোনালোকক ভালকৈ দেখাইছোঁ কিবা কৈ দিয়ক চোৱাৰ আগত আমি প্ৰথমে ললিপপ আৰু ম'ম' খাব আহিছোঁ এইফালে আমাৰ নতুন কইনা ম'ম' বনাই আছে প্ৰথমে পেট পূজা তাৰপাছত মেলা চাম নে কি কোৱা আমি খাম ম'ম' আৰু ললিপপ প্ৰায় আমি ইয়াতে অহা হয় ইয়াৰে মানে ললিপপ আৰু ম'ম'টো বহুত বেছি টেষ্টি হয় এবাৰ মই কৈ দিছোঁ এড্ৰেছটো পাঠশালা চাৰিআলিৰ পৰা পশ্চিম চাইডে আহিব লাগে গেনম পাব্লিক স্কুলৰ ওচৰতে হয় যিসকলে পাঠশালাৰ পৰাই চাই আছে ইয়াতে এবাৰ ট্ৰাই কৰি চাব ভাল পাব খাই এইবাৰ আহিছোঁ আমি মেলা চাব মেলা হৈ আছে পাঠশালা ভাগৱতী ক্ষেত্ৰত য'ত ৰাস হয় তাত হৈ আছে আৰু এইটো হৈছে হনুমান মন্দিৰ প্ৰায় মংগলবাৰে মই ইয়াতে অহা হয় কেতিয়াবা বাৰু সময় নিমিলেও যিহেতু হাজবেণ্ডৰ অফিচ থাকে মেলা বুলি ক'লে গহনা গাঁঠৰি চাদৰ মেখেলা বহুত বস্তু পোৱা যায় মোৰ বিশেষকৈ চাদৰ মেখেলাত চকু যায় কাৰণ বহুত ঠাইৰ পৰা আহে যিহেতু চাদৰ মেখেলাবোৰ আৰু এইখন দোকান আহিছে ধেমাজিৰ পৰা এবাৰ আপোনালোককো চাদৰ মেখেলাৰ কালেকশ্যন দেখাই দিছোঁ মই দুযোৰমান চাইছিলোঁও আৰু এইখন হৈছে এক্সট্ৰা চাদৰ নুনি মিচিং চাদৰখন বৰ ধুনীয়া লাগিছিল আৰু এইবিলাকো নুনি আছে আৰু মিচিং যোৰা আছে এইবিলাকত কিমান প্ৰাইচ 3000 এইবোৰ হৈছে খাৰু কাণফুলি মণিপুৰী গল্ডৰ বিৰাট ধুনীয়া আছে আৰু ছাইডত মিচিং ৰেপাৰ আছে এইবোৰ আচলতে মেখেলা কৰি মানে চিলাই ল'লেও বহুত ধুনীয়া লাগিব কিন্তু কাপোৰ কম আছিলে এনেকৈ যদি জৰা কৰিব পৰা যায় ন মেখেলা চাদৰো কৰিব পৰা যায় বিৰাট বেছি ধুনীয়া লাগিব কিন্তু ব্লাউজ পিচ এওঁলোকৰ তাত এভেইলেবল নাই 550 বোলে এইখন নহয় এইখন পাৰ্পলখন
এইখনত কিমান হ'ব এইখনত? দেখাওক। জৰা আজি ভাল আৰু এইখন আহিছে ফুলৰ দোকান, বিভিন্ন ধৰণৰ সজাই থোৱা বস্তুও আছে, কিন্তু দাম কিন্তু বহুত বেছি। আৰু মই ভাবি আছিলোঁ এই কাছ ল'ম বুলি, বহুত দিনৰ পৰাই ভাবি আছিলোঁ। আজি চাই দেখিলোঁ কাছ আছে ইয়াতে, তো কাছ বোলে ঘৰত থাকিলে ভাল, তো মই কাছ চাই আছোঁ, সুধি আছোঁ কোনটো লওঁ। আৰু সেইফালে সুদৰ্শনাই লৈ আছে ফুলৰ টাব, আৰু মই লৈছোঁ এই কাছটো। কাছ ঘৰত থাকিলে ভাল, আপোনালোকেও থ'ব। আৰু কাছ ৰাখিলে দিশটো দক্ষিণ আৰু পূব দিশৰ মুৱাকৈ থ'ব। আৰু মেলা বুলি ক'লেতো চাটটো মেইন। আমি যাওঁতে কৈ গৈছিলোঁ যে চাট আহি খাম, বস্তু চস্তু কিনি এতিয়া চাটৰ দোকানত আহিছোঁ, এতিয়া চাট খাওঁ। চাটটো কিন্তু ভাল বনাইছিল এওঁলোকে। মেলাৰ পৰাই ওলাই আহি ফুচকাৰ দোকান দেখিলোঁ, তাৰপাছত আমাৰ আৰু ফুচকা খাব মন গ'ল, এতিয়া আকৌ ফুচকা খাই আছোঁ। ফুচকাটো কিন্তু মেলাত খোৱা নাই, ৰাস্তাতে খাইছোঁ, মেইন ৰাস্তাত আছিলে।